নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটা পবিত্ৰ দিন। এইকাৰণে কৈছোঁ যে যোৱাকালি আমাৰ পবিত্ৰ ঈদ উল ফিতৰ গ'ল। অহাকালি অসমৰ বাপতিসাহোন ৰঙালী বিহু আৰম্ভ। সেইকাৰণে আজিৰ দিনটো মই পবিত্ৰ দিন বুলি গোটেই অসমবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই সুযোগতে কেইটামান কথা আজি আপোনালোকৰ আগত মই কোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ। দায় দোষ নধৰিব। সন্মুখত আমাৰ 19 তাৰিখৰ পৰা দেশৰ সাধাৰণ নিৰ্বাচন। এজন ভাৰতীয় নাগৰিক হিচাপে আৰু অসমৰ বাসিন্দা হিচাপে আমাৰো কিছু ক'ব লগা আছে। এই কথাখিনি আপোনালোকৰ লগত কোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ। প্ৰথমতে আমি অকণমান ৰাষ্ট্ৰীয় পৰ্যায়ত চাব লাগিব যে ভাৰতবৰ্ষ এখন সাৰ্বভৌমত্ব গণতন্ত্ৰ দেশ। ইয়াত সকলোৰে সম অধিকাৰ আছে আৰু স্বাধীনোত্তৰ কালৰ আগৰে পৰা দেশ স্বাধীনৰ কাৰণে বহুত বীৰ বীৰাংগনাই আমাৰ ভাৰতৰ কাৰণে প্ৰাণ আহুতি দিছে। আমাৰ দেশ স্বাধীন হ'ল। স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ আমি পাৰ কৰিলোঁ। কিন্তু বৰ্তমান পৰিস্থিতিত আমি স্বাধীন হোৱা যেন নালাগে, পৰাধীন হৈ আছোঁ বুলি কেতিয়াবা অনুভৱ হয়। এইকাৰণেই যে আজিকালি মানুহবিলাকে মুক্ত মনে কথাখিনি ক'ব নোৱাৰে, ৰাজহুৱা সভা সমিতি পাতিব নোৱাৰে। সঁচা কথা ক'বলৈ গ'লে বহুত বিপদ। মই খুব কম সময়তে চেষ্টা কৰিম কথাখিনি কোৱাৰ কাৰণে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা এইখিনি। সমাগত নিৰ্বাচনত গোটেই ভাৰতবৰ্ষৰ যিটো প্ৰেক্ষাপট দেখা গৈছে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে। এইকাৰণে দুটা মূল কাৰণ। এটা হ'ল যে ই এটা গণতন্ত্ৰৰ দেশ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে বসবাস কৰি আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে যদি আকৌ শাসনত আহে, এই গণতন্ত্ৰ নামৰ শব্দটো নাথাকিব। হিন্দু ৰাষ্ট্ৰ হ'ব বুলি তেওঁলোকে ইতিমধ্যে পৰিকল্পনা লৈছে। দ্বিতীয়তে, আমাৰ যিটো ভাৰতৰ সংবিধানটো নাথাকিব বুলি বহুত বিজ্ঞসকলে অনুমান কৰি বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে। গতিকে আমি এইবাৰ ভোটটো সকলোৱে বিবেক বুদ্ধিৰে চাই মেলি দিব লাগিব। দ্বিতীয়তে আমি অসমৰ কথা কওঁ। অসমৰ বৰ্তমান যিটো পৰিস্থিতি, এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মানুহবিলাকক যিখিনি প্ৰকৃত মৰ্যাদা, সেইখিনি মৰ্যাদা এইখন চৰকাৰে দিব পৰা নাই। মাত্ৰ তেওঁলোকে আত্মসহায়ক গোট আৰু তেওঁলোকৰ ভোটাৰৰ কাৰণে কিছুমান আঁচনি সৃষ্টি কৰিছে। সেই আঁচনিৰ জৰিয়তে তেওঁলোকে ভোটখিনি সংগ্ৰহ কৰিব পাৰে। ইয়াৰ উপৰি বিকাশৰ নামত আমি একো দেখিব পৰা নাই। পাইছোঁ খালি জাত পাতৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি। বিশেষভাৱে মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি এই চৰকাৰখনে কাম চলাই আছে। চৰকাৰৰ সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সভা সমিতিসমূহত যি ধৰণৰ মন্তব্য দিয়ে, বিশেষকৈ মুছলমান জাতিটোক কেতিয়াবা কৈ দিয়ে মই ইছলামক ধ্বংস কৰি দিম, কেতিয়াবা ক'ব মই মিয়া মুছলমানক এক মাহৰ ভিতৰতে ক্লিন কৰি দিম, চাফা কৰি দিম। তাৰ উপৰিও তেওঁ মাদ্ৰাছাবিলাকতো বন্ধ কৰিলেই। কিছুমান মাদ্ৰাছা বুলডোজাৰ লগাই চাফা কৰি দিলে। মছজিদৰ ওপৰতো আক্ৰমণ কৰিলে। আৰু যিখিনি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ চৰ চাপৰি এলেকাত মাটি বাৰী লৈ খেতি বাতি কৰি খাই আছিল, টাৰ্গেট কৰি সেইবিলাক জেগাৰ
পৰা আমাৰ মানুহখিনিক উচ্ছেদ কৰিলে। আৰু উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছে, খালি নিৰ্বাচনৰ কাৰণে তেওঁলোক ৰখি আছে। গতিকে অহা নিৰ্বাচনত যদি তেওঁলোকৰ চৰকাৰ হয়, তেতিয়া যে আমাক কি নকৰিব এই কথাটো অলপ সকলোৱে চিন্তা কৰিব। বসুন্ধৰা আঁচনিত চাব কাৰ কাৰ নাম সোমাইছে মাটি আবণ্টনত। খাদ্যবস্তুৰ দামৰ কথাটো ক'ব নালাগে, সদায় আপোনালোকে পায়ে আছে মেলে মিটিঙে, সভাই সমিতিয়ে, সামাজিক মাধ্যমত। মানুহক জুৰুলা কৰি দিছে। দুখীয়া মানুহৰ বাচিবৰ কোনো উপায় নাই। ইফালে 1200 টকীয়া এটা অৰুণোদয় আঁচনি দেখায়, বাকী টকা যে ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰি লৈ আছে সেইটো আপোনালোকে দেখি আছে। মুঠতে ভাৰতৰ নাগৰিকীয় জনতাৰ ওপৰত যি মাধমাৰ, এই মাধমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে ই এটা সোণালী সুযোগ। যদি এই সুযোগটো আমি হেৰুৱাওঁ, আমাৰ কিন্তু বিপদ আছে। আমাৰ সম্পূৰ্ণফালেদি অসমীয়া জাতিটোকে পংগু কৰি পেলাব। চাওক, কা আইন বলবৎ হোৱাৰ পিছত অসমীয়া মানুহ এতিয়া শংকিত হৈ গৈছে। এই কা আইন বাতিলৰ কাৰণে অসমৰ 5 তেজাল যুৱক শ্বহীদ হ'ব লগা হৈছে। ইয়াৰ আগতো যেতিয়া আমাৰ বিদেশী খেদা আন্দোলন, সেই চুক্তিমতে যিখিনি কাম কৰিব লগা আছিল সেইখিনি কাম এই চৰকাৰখনে নকৰি তেওঁলোকে কা নামৰ আন এটা আইন আমাৰ ওপৰত জাপি দিছে। গতিকে কোনো এটা জনগোষ্ঠীত শান্তি নাই। 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কথা আছিল, 6 নং দফা কাৰ্যকৰী কৰাৰ কথা আছিল, কোনো কামটো কৰা নাই। খালি সভা সমিতিয়ে তেওঁলোকে দেখাব গোটক কি দিছে, অৰুণোদয় আঁচনি, অমুক আঁচনি, তমুক আঁচনি। মহিলাসকলক ঘৰৰ পৰা ওলাই আনি ৰাজপথত ভিখাৰীৰ নিচিনা ঘূৰাই ফুৰাই আছে, ভেকোভাওনা কৰি আছে। গতিকে মই আজিৰ এই শুভ দিনত গোটেই অসমবাসীক এটা অনুৰোধ জনাওঁ, আপোনালোকে আগন্তুক যিটো নিৰ্বাচন, সেই নিৰ্বাচনৰ চাই চিন্তি অসমৰ লগতে ভাৰতবৰ্ষখনক যাতে আমি এটা শান্তিপূৰ্ণ দেশ হিচাপে সকলো জনজাতি যাতে আমি একেলগে বাস কৰিব পাৰোঁ, তাৰ কাৰণে বিবেক বুদ্ধিৰে আপোনালোকে ভোটটো দিব। আৰু বিশেষকৈ মই তেজপুৰবাসী হিচাপে তেজপুৰৰ কিছু কথা কম, নকলেও নহ'ব। আমাৰ সমষ্টিবিলাক ভাগ কৰা হৈছে। ইয়াৰ আগতে যিটো চতিয়া সমষ্টি আছিল, চতিয়া সমষ্টিৰ বহুত দুখীয়া মানুহক বৰ্তমানৰ বিধায়কগৰাকীয়ে উচ্ছেদ কৰি পঠাই দিছে। চতিয়া সমষ্টিৰ তেজপুৰ সমষ্টি বা ৰাঙাপাৰা সমষ্টিৰ কোনো মানুহ তাত থাকিবলৈ দিয়া নাই। চব মানুহ তেওঁলোক তাৰ পৰা উঠাই দিলে। কপাল তেওঁৰ ভাল নে বেয়া নাজানো, সেইখিনি মানুহৰ সমষ্টি এতিয়া নদুৱাৰ সমষ্টিলৈ পৰিৱৰ্তন হ'ল। এতিয়া কাৰ ভাগ্য বেয়া কাৰ ভাগ্য ভাল এইটো আপোনালোকে বিবেচনা কৰক। আমাৰ এচাম সুবিধাবাদী নেতাই সেইগৰাকী নেতাৰ ওচৰত গৈ শৰণাপন্ন হৈছে, যিগৰাকী নেতাই বন্দুক লৈ ওলাই আমাৰ মানুহক উচ্ছেদ কৰাৰ কাৰণে ভাবুকি প্ৰদান কৰি দিছিল। আৰু সেইজন নেতাৰ ওচৰত এতিয়া আমাৰ কিছু মানুহ গৈ শৰণাপন্ন হৈছে, নিজৰ ব্যক্তিগত সুবিধাৰ কাৰণে আমাৰ জাতিটোক বিক্ৰী কৰিব বিচাৰিছে। গতিকে আমাৰ সকলো ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে এনেকুৱা ভুল নকৰিব যিটো ভুলে আপোনালোকৰ ভৱিষ্যতক অন্ধকাৰলৈ নিব। এইখিনি কৈ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। কিবা দায় দোষ থাকিলে মোক তাত ক্ষমা কৰিব। জাতিটোৰ স্বাৰ্থত, অসমীয়া জাতিটোৰ স্বাৰ্থত মই এই কথাখিনি কৈছোঁ। জয় আই অসম, জয় হিন্দ।